এয়া মিছন চাৰিআলিৰ অৱস্থা। মিছন চাৰিআলিৰ অৱস্থাটো চাওক। এই অৱস্থাত আপোনালোক নাহিব দেই ইয়াত পূজাৰ বজাৰ কৰিবলৈ। ইমান মৰণ ফাণ্ডত যে হেৰি কৰি কিছুমান মানুহে পূজাৰ কাৰণে যে টেম্পু বেটেৰী গাড়ীত ইমান মানে কেনেকুৱা অৱস্থাত পূজাৰ বজাৰ চজাৰ কৰি গৈছে ল'ৰা ছোৱালীলৈ। পৰাপক্ষত এই ৰাস্তাটো যে বৰ্জন কৰিব লাগে এতিয়া। পৰাপক্ষত নাহিব। বহুতেই ডেঞ্জাৰ। গাড়ী কেনেকুৱাহে দেখিছে গালৈ। আৰু ৰাস্তাখিনিতো গাঁতখিনি কমচে কম ফুটি দিব পাৰে। মানুহৰ প্ৰতি মানে অকণোৱে চিন্তা নাই, হয়নে নহয়? মানুহে পূজাৰ আগে আগে মৰক কিবা হওক বুলি কথা নাই। এইটো ৰাস্তাততো মানুহ নিমাত হৈ থাকে মানুহবিলাক। হে, ইমানখিনি মানুহ এইটো ৰাস্তাই অহা যোৱা কৰে। হে, কিন্তু অকণমান চাব লাগে দেই। প্ৰশাসনে অকণমান চাই পেলাই মানুহৰ অলপ সুবিধা কৰি দিব লাগে। বেচেৰা ৰাস্তাটোৱে বাৰু হৈছে বাৰু বহুতখিনি। এয়া মিছন চাৰিআলিৰ অৱস্থা চাওক। যদি পৰাপক্ষত একো কাম নাথাকে না, আজি একদম নাহিব। কেনেকুৱা অৱস্থা, কেনেকুৱা ৰাস্তাৰ অৱস্থা দেখিছে। এইবিলাকত সোমাই পোৱালীয়ে জীয়ালীয়ে একদম মানে পৰাপক্ষত এইপিনে অহাটো নকৰিবই। পূজাৰ বজাৰ বুলি পৰাপক্ষত এতিয়া নাহিব। চাওক গাড়ী কলৈকে ভিৰ। আজি একদম শুক্ৰবাৰৰ দিনটোৰ যদি আপোনালোক আহিবলগীয়া আছিলে কোনো কাৰণতেই নাহিব পূজা বজাৰ কৰিবলৈ এইটো চাইডে। বহুত ভয়ানক এটা পৰিস্থিতিৰ ৰূপ লৈছে মিছন চাৰিআলি হ'ল। পাৰিলে নাহিব আজি ইপিনে ল'ৰা ছোৱালীলৈ পূজাৰ বজাৰ কৰিবলৈ।